28 জানুৱাৰী এই 28 জানুৱাৰী হৈছে অন্তিম সময়সীমা আবেদন কৰাৰ কংগ্ৰেছৰ টিকট বিচাৰি যিসকলে আবেদন কৰিছে সেই সময়সীমা ইতিমধ্যে আজিৰ দিনটোত ভূপেন কুমাৰ বৰাই ৰঙানদী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে আবেদন দাখিল কৰিছে ভূপেন বৰাৰ হৈ পুত্ৰই লক্ষণীয় বিষয় এইটোৱে যে কংগ্ৰেছৰ হৈ যিসকলে ইতিমধ্যে আবেদন দাখিল কৰিছে তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াই কেনেদৰে ৰাজীৱ ভৱনলৈ আহিছে সেই কথা মুখ্যমন্ত্ৰীগৰাকীৰ মুখত শুনিবলৈ পোৱা গৈছিল মুঠৰ ওপৰত 28 জানুৱাৰী শেষৰ দিন আবেদনৰ গতিকে কংগ্ৰেছে কাক নিৰ্বাচন কৰে কাক সেই টিকটৰ তুলাচনীলৈ আনে সেয়া ডাঙৰ বিষয় তাৰ মাজতে গৌৰৱ গগৈ ইতিমধ্যে সাৰ্ভে কৰিবলৈ এটা বিশেষ প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰিছে আৰু সেই প্ৰতিষ্ঠানৰ দ্বাৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে সাৰ্ভে দিছপুৰ সমষ্টিৰ কাৰণে মই আজি নমিনেশ্যন এপ্লিকেশ্যন দিছোঁ ৰাইজৰ বিপুল দাবী নিদো ভাবিলেও চবেই যেতিয়া কোৱাৰ কাৰণে মই আজি নমিনেশ্যন দিছোঁ কাৰণ এইটো সমষ্টিটোত মই আজিৰ পৰা নহয় আজি বহুত বছৰ ধৰি মই কাম কৰি আছোঁ তাকে চাওঁ কি হয় দিছোঁ যেতিয়া 100% আশাবাদী জিকিবৰ কাৰণেই দিছোঁ টিকেট দিলে এটা চিট আমি উদ্ধাৰ কৰিম বুলি ভাবোঁ হয় ডেফিনেটলি পাৰিম নোৱাৰা কোনো কথাই নাই কি কয় বিজেপি কাম বুলিবলৈ তেওঁলোকেতো একো নকৰিলেই সেইখিনি এতিয়া মই ক'বলৈ গ'লেতো ইমানখিনি আপোনালোকেও হেৰি কৰিব নোৱাৰিব তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিলে এটা প্ৰতিশ্ৰুতিও পূৰণ কৰিব পৰা নাই গতিকে তেওঁলোকৰ এই মিছা প্ৰতিশ্ৰুতিৰ এগেইনষ্টত সত্য আৰু অসত্যৰ এবাৰ যুঁজ হ'ব মই ভাবোঁ ৰাইজ এবাৰ সত্যৰ পথত থাকিব অসত্য আৰু ভুল আজি ভোট চুৰি কৰি পেলাই যি ধৰণে বিহাৰ হওক হেৰি জিকিছে অসমত সেইটো হ'বলৈ আমি নিদিওঁ আৰু অসমৰ ৰাইজে এইটো হ'বলৈ নিদিয়ে বিজেপি কৈছে যে কংগ্ৰেছ দলৰ অস্তিত্বই নাই কিন্তু দেখা গৈছে যথেষ্ট পাৰ্টিটো প্ৰত্যাশী বিচাৰি টিকট বিচাৰি আবেদন কৰে এইটো তেওঁলোকে আবুল তাবুল বকিছে যেতিয়া নিজৰ ঘৰখনৰ যেতিয়া ভঙা হেৰিও দেখিব তেতিয়া লোকক বেছিকৈ ব্লেম দি পেলাই নিজৰ ঘৰটো মজবুত দেখাব বিচাৰিছে গতিকে মই কওঁ নিজৰ ঘৰ যেতিয়া চিচাৰ হয় লোকৰ ঘৰত শিলগুটি পেলাব নালাগে